চৌধুৰী বজাৰত অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা। হোজাই চামৰালী তিনিআলি উচ্চ ইংৰাজী বিদ্যালয়ৰ আৰবী শিক্ষক আব্দুৰ ৰহমান খানে যোৱা ইংৰাজী 31/10/2025 তাৰিখে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে আজি দিনৰ 10 বজাত আনুষ্ঠানিকভাৱে ৰাজহুৱা বিদায় সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে আয়োজিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অভ্যৰ্থনা সমিতিৰ ৱাছিত আহমেদে আৰু সভাপতিত্ব কৰে শফিকুৰ ৰহমানে। অভ্যৰ্থনা সমিতিৰ প্ৰচাৰ সম্পাদক নাজিমুদ্দিনে আধৰা এই সভাত মুখ্য অতিথি হিচাপে শিক্ষাবিদ ফাইজ মহম্মদ বৰভূঞা উপস্থিত থাকি বক্তব্য প্ৰদান কৰাৰ লগতে চামৰালী তিনিআলি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কালাম ছিদ্দিক, মুৰাদছাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফকৰুদ্দিন চৌধুৰী, চাহাবুদ্দিন মজুমদাৰ, পৰিমল দাস, ৱাছিত আহমেদ, আব্দুল মান্নান খান, চাহাবুদ্দিনকে ধৰি ভালেমান অতিথি উপস্থিত থাকে। উল্লেখ্য যে সভাত বিদায়ী শিক্ষক আব্দুৰ ৰহমান খানক বিপুল সম্বৰ্ধনা জনোৱা হয়। সভাৰ আৰম্ভণিতে প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শেষত মায়াবিনী গীতেৰে অনুষ্ঠানৰ অন্ত পৰে। এই সন্দৰ্ভত আমি আজি ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে চামৰালী তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয় আমাৰ সদ্য ঘোষিত আৰবী শিক্ষক আব্দুৰ ৰহমান খান ছাৰক বিদায় সম্বৰ্ধনা আমি অনুষ্ঠিত কৰিছোঁ। আৰু তেখেতক আজি আমি ৰাইজ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমাৰ বৃহত্তৰ চৌধুৰী বজাৰ এলেকাৰ যিমান কেইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সকলো ছাত্ৰ ছাত্ৰী আহি উলহ মালহেৰে আমি ছাৰক সন্মানেৰে বিদায় জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ হাইস্কুলৰ আৰবী ছাৰ তেখেত যোৱা 31 তাৰিখে ৰিটায়াৰ্ড হৈছে। আমি এই অঞ্চলৰ ৰাইজ ছাৰৰ প্ৰাক্তন ছাত্ৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ আলোচনাৰ মাধ্যমেৰে আজি তেখেতক ৰাজহুৱা সম্বৰ্ধনা জনাইছোঁ। আৰু ইয়াত এই অঞ্চলৰ মানুহে আহি যি আমাক উৎসাহিত কৰিলে তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত ইয়াতকে আৰু জাকজমকতাৰে এনেধৰণৰ সম্বৰ্ধনা অনুষ্ঠান পাতিম বুলি আশা ৰাখিছোঁ। আমাৰ চামৰালী তিনিআলি উচ্চ ইংৰাজী বিদ্যালয়ৰ বিষয় শিক্ষক জনাব আব্দুৰ ৰহমান খান চাহেবৰ যোৱা মাহৰ 31 নৱেম্বৰ তাৰিখে অৱসৰ চাকৰি জীৱনৰ পৰা লৈছিল। আৰু সেই উপলক্ষে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ মুৰব্বীসকল সকলোকে লগত লৈ আজিৰ এই বিদায়ী সম্বৰ্ধনা সভাখন আয়োজন কৰিছোঁ। আৰু এইখন আয়োজন সভাত আমাৰ বিদায়ী ছাৰে প্ৰায় সুদীৰ্ঘ 35 বছৰ তেওঁ আমাৰ বিদ্যালয়ত পাঠদান কৰিছে আৰু তেওঁ বিনা বেতনে প্ৰায় 15 বছৰ আমাৰ এইখন বিদ্যালয়ত তেওঁ পাঠদান কৰিছে। গতিকে ছাৰে যিখিনি কৰ্মদক্ষতা দি আজি আমাক থৈ গৈছে, গতিকে সেই কাৰণে ছাৰৰ ওচৰত আমি চিৰঋণী। গতিকে আমি ভাবিছোঁ অহা দিনত আমাৰ ল'ৰা ছোৱালীবিলাকে আজিৰ এই সম্বৰ্ধনাৰ সভাৰ জৰিয়তে তেওঁলোকে এটা শিক্ষা ল'ব আৰু তেওঁলোকৰ কৰ্মজীৱনীৰ বাবে আগুৱাই যাব বুলি আমি বদ্ধ কৰিব আৰু আমি আশাবাদী। নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।